হেল্ল' নমস্কাৰ ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰ ভিডিঅ'বোৰ চাই আছে। লাষ্ট ক্লাছত আপোনালোকক দেখাইছিলোঁ ফ্ৰণ্ট ভিউৰ পৰা কেনেকৈ আমি ষ্টিক ফিগাৰ বনাব পাৰোঁ। গতিকে আজি মই আপোনালোকক দেখাম কেনেকৈ ছাইড ভিউৰ পৰা ষ্টিক ফিগাৰ বনাব পাৰি। গতিকে গোটেইখিনি বস্তু মই ষ্টেপ বাই ষ্টেপ দেখাম আজিও। এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তেনেকৈ ফাৰ্ষ্ট আমি ছাইড ভিউত হ'লে ছাইড ফেচটো বনাব লাগিব। ছাইড ভিউৰ পৰা কেনেকৈ ফেচটো দেখা পাব সেনেকৈ সেইটো বস্তুটো আপোনালোক অলৰেডি মই দেখাইছোঁ। ছাইড ফেচ কেনেকৈ বনাব পাৰি, ফেচটো বনাই ল'ব। ইমান ডিটেইলিঙত যোৱাৰ দৰকাৰ নাই, এইটো আমি ষ্টিক ফিগাৰহে বনাম। গতিকে একদম নৰ্মেল এটা অভেল শ্বেপ বনালেও হ'ব, এটা চাৰ্কেল শ্বেপ বনালেও হ'ব, ইটছ অ'কে। চ' আমাৰ যিখিনি মেজাৰমেণ্ট আছিলে আপোনালোকক কি বুলি কয় ফ্ৰণ্ট ফেচৰ কাৰণে, মানে ফ্ৰণ্ট ভিউৰ কাৰণে যিটো ষ্টিক ফিগাৰৰ, ইয়াতো ছেইম মেজাৰমেণ্ট হ'ব। 8 মেথডে আমি ইউজ কৰিম। যেনে ইয়াতো মই আপোনালোকক ছেইম, বাট আপোনালোকৰ ডিফাৰেণ্ট যিটো এংগলটো হৈছে ডিফাৰেণ্ট। এংগলটো আমাৰ কিবা ছাইডৰ পৰা আমি ধৰি লওক হিউমেন ফিগাৰ এটা দেখিলে কেনেকুৱা দেখিব, সেইখিনি মেজাৰমেণ্ট কোনটো কিমান ডাঙৰ ছাইডৰ পৰা দেখা পাম, এই গোটেইখিনি বস্তু মই এই ভিডিঅ'ত দেখাম। চাওক, আমি যেতিয়া ফ্ৰণ্ট ফেচ বনাইছিলোঁ, আমি যিডাল লাইন আছিলে মানে ষ্ট্ৰেইট লাইন এডাল ধৰাইছিলোঁ, সেইডাল আমি কি কৰিছিলোঁ মিডিলৰ পৰা টানিছিলোঁ। কিন্তু ইয়াত আমি টানিম অলপ ছাইডৰ পৰা। আৰু বাকীখিনিতো শ্বল্ডাৰ কোড হ'ব, আপোনালোকে জানেই। ধৰি লওক 30 বা 70% যিটো আমাৰ ছেকেণ্ড হেড যিটো হ'ব, সিমান দীঘল হ'ব আমাৰ নেকটো। গতিকে আমাৰ তাৰ পৰা আমাৰ শ্বল্ডাৰটো ষ্টাৰ্ট হ'ব। চ' আমি এনেই মই এটা হিচাপত ধৰোঁ 0 1 2 3 4 5 6 7 8। চ' টোটেল আমাৰ 8 হেড। চ' শ্বল্ডাৰ ক'ত হ'ব এইখিনি বস্তু বুজি পালে আপোনালোকে। চ' নেক্সট আমি কি ড্ৰ কৰিব লাগিব, ৰিপ কেছ। আমাৰ ৰিপ কেছটো কিমানলৈকে যাব এইখিনি বস্তু আপোনালোকৰ মনত আছেই চাগে। ছেইম, বাট আমাক চাওক, আমি যেতিয়া ফ্ৰণ্ট ফেচ কৰিছিলোঁ, আমাৰ যিডাল মিডিল লাইন আছিলে সেইডাল কি আছিলে, ডাইৰেক্ট মিডিলত পৰিছিলে। আমি যিডাল ষ্ট্ৰেইট লাইন এডাল ড্ৰ কৰিছিলোঁ ন ফাৰ্ষ্ট হেডটো ড্ৰ কৰি, কিন্তু ইয়াত অলপমান ছাইডৰ ফালে আহিব। এইটো কাৰণ আমাৰ কোন ছাইডে মানে মুখ কৰি আছে ফেচটো, মানে বুজি পাইছে চাগে, লেফ্ট ছাইডে। গতিকে এইটো বস্তু অলপমান চেণ্টাৰৰ পৰা ছাইডত আহিব। ইয়াত আহিব আমাৰ পেলভিছ। চ' ইয়াতে আমাৰ লেগ ষ্টাৰ্ট হ'ব। লেগৰ যিটো ব'ন আছে ইয়াতে ষ্টাৰ্ট হয়। 80% বা 20% যিটো আমাৰ ফ'ৰ হেড হয়, ইয়াতে পেলভিছ। চ' ফাৰ্ষ্ট এনেকৈ আপোনালোকে বস্তুটো যাতে আপোনালোক পূৰা মনত ৰাখিব পাৰি, মানে বস্তুখিনি ফাৰ্ষ্ট এনেকৈ ষ্টেপ বাই ষ্টেপ বনাব কেইবাৰমান। তাৰপিছত আপোনালোকে ডাইৰেক্ট ফ্ৰী হেণ্ড ড্ৰ কৰিব পাৰিব। ইয়াতে আমাৰ আহিব নি। ছেইম, ইয়াতে আমাৰ এংকলটো হ'ব 60-40 বুলি হিচাপত ধৰি ল'ব পাৰি আৰু। অ'কে, এইটো ফিট। কিবা কনফিউজন থাকিলে প্লিজ কমেণ্ট কৰিব। ইয়াত আমাৰ হাতখন ষ্টাৰ্ট হ'ব। হাতটো আমাৰ যিটো হাতৰ এলব' আছে ক'লৈকে আছিলে আপোনালোকৰ মনত আছেনে? মনত আছে প্লিজ কমেণ্ট কৰিব কিমান দীঘল হয়। আমাৰ এলব'টো হয় থাৰ্ড হেডৰ যিটো এণ্ডিং পইণ্ট হয় তাত হয়। তাৰপিছত হাতখন ক'ত এণ্ড হ'ব, আমাৰ 5th হেডত সদায়। এইডাল আমাৰ 5th হেড ন, যিটো এণ্ডিং লাইন। 1 2 এইটো 3 4 এইটো 5th হেড। গতিকে চাব, হাতখন সদায় 5th হেড লাইনত এণ্ড হ'বই, তাতপৰ দীঘল নহয়। মানে যিখিনি আমাৰ ইণ্ডিয়ান ফিগাৰ আৰু কিছুমানৰ দীঘল থাকে, কিন্তু মেক্সিমাম 90%ৰ দীঘল নহয় তাতকৈ। অভাৰঅল যদি ক'ব যাওঁ আৰু এতিয়া ৰিকুইজিটটো জানে, ইমান ডিটেইলিঙত যাব দৰকাৰ নাই বস্তুখিনি। মই জাষ্ট ইয়াত স্কেলিটনটো দেখাই দিছোঁ অলপমান বুজি পোৱাকৈ। এইটো স্কেলিটন হিচাপত আপোনালোকে ফাৰ্ষ্ট প্ৰেক্টিচ কৰি ল'ব বস্তুটো। আপোনালোকে তেতিয়া আইডিয়াটো আহি যাব যে ৰিপকেছটো ইমান ডাঙৰ হ'ব লাগিব, ইমান ডাঙৰ লগাব লাগিব, পেলভিছটো ইমানত হ'ব, তাৰপিছত আমাৰ নি ইমানত হ'ব।
গতিকে ফাৰ্ষ্ট আপোনালোকে এনেকৈ প্ৰেক্টিছ কৰিব, তাৰপিছত ডাইৰেক্ট ষ্টিক ফিগাৰ ড্ৰ কৰিব। ষ্টিক ফিগাৰত ইমান ডিটেইলত দৰকাৰে নাই, অকল চাৰ্কেল অভেল ইউজ কৰিলে হ'ল। চাৰ্কেল অভেল আৰু ষ্ট্ৰেইট লাইন। যাতে আপোনালোকে বস্তুখিনি যাতে প্ৰপাৰলি বুজি পায়, তাৰ বাবে মই স্কেলিটন বনাইও দেখাই দিছোঁ আপোনালোকৰ সুবিধাৰ বাবে। স্কেলিটন আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাই যাব, এনেকুৱা চাইটবোৰত কেনেকুৱা সেইটো বস্তু আপোনালোকে ষ্টাডি কৰিব, ট্ৰাই কৰিব। ডিটেইলছত যাব দৰকাৰ নাই, জাষ্ট এনে নৰ্মেল ড্ৰয়িং যিটো লাইনৰ দ্বাৰা ড্ৰ কৰিব, ছেডিং টেডিং কৰিব দৰকাৰ নাই এতিয়া। এতিয়া হাতখন, সেইখন হাত মানে সেইটো চাইডৰ এনেকৈ দেখা পায় ন। আশা কৰোঁ আপোনালোকে বুজি পাইছে বস্তুখিনি। এতিয়া আপোনালোক আৰু এবাৰ দেখাই দিছোঁ, চাওক এইটো আমাৰ কি হয়, অলপমান চাইড এংগলত। অ'কে, 8 হেড। এইটো মেজাৰমেণ্ট ধৰি লওক অলপ ইফাল সিফাল হ'ব পাৰে, কোনো প্ৰব্লেম নাই। আপোনালোকে স্কেল লৈ আকৌ ষ্টাৰ্ট নকৰিব এইবিলাক বস্তু, ফ্ৰী হেণ্ড কৰিব অনলি। আগতে আপোনালোকে বস্তুখিনি বুজিয়ে পাইছে, এতিয়া জাষ্ট মই ষ্টিক ফিগাৰটো দেখাই দিম। শ্বল্ডাৰ আকৌ এবাৰ দেখাই দিছোঁ, যাতে আপোনালোকৰ যাতে ইজি হৈ যায় বস্তুখিনি। অনলি লাইন ড্ৰ কৰিব, ষ্টিক ফিগাৰত এইবিলাক একো বেলেগ কৰিব নালাগে। এতিয়া আপোনালোকে যেতিয়া ৰিয়েলিষ্টিক ড্ৰয়িং কৰিব, তেতিয়া আপোনালোকে যদি ষ্টিক ফিগাৰৰ বস্তুখিনি ক্লিয়াৰ হৈ থাকে, অট'মেটিকলি আপোনাৰ মাইণ্ডত বস্তুখিনি থাকিব। তাৰপিছত আপোনালোকে মানে ফ্ৰী হেণ্ড ডাইৰেক্টলি বনাই দিব পাৰিব। বোলো আমাৰ ভৰিখন ইমান দীঘল হ'ব লাগিব, হাত দীঘল ইমান দীঘল। গতিকে বেচিক ইজ ভেৰি ইম্পৰ্টেণ্ট। বেচিকত আপোনালোকে এনেকুৱা নাভাবিব যে দুটা প্ৰেক্টিছ কৰিলোঁ হৈ গ'ল। আপোনালোকে আগতে বেলেগ এংগলত আপোনালোকে ষ্টিক ফিগাৰে প্ৰেক্টিছ কৰিব, তাৰপিছত আমি ষ্টেপ বাই ষ্টেপ যাম। চাওক এতিয়া হাতখন চাব, আমাৰ হাতখন যে আছে, আমাৰ 5th হেডত যায়। হাত যেতিয়া আমি কি বুলি কয় অলপমান দাঙি দিম, ধৰি লওক অলপমান তলৰ ফালে নি দিম, কেনেকৈ সেইটো এংগলটো কেনেকৈ গম পাব। হাত সদায় আমাৰ ক্লক ৱাইজ বস্তুটো মানে মুভমেণ্টটো হয়। ধৰি লওক এইখন হাত আমি ষ্ট্ৰেইট হ'লে কি হ'ব, ডাইৰেক্টলি ষ্ট্ৰেইট হৈ যাব। কিন্তু আমি যদি বেকা কৰোঁ, অলপমান উঠাই দিওঁ হাতখন, কেনেকৈ হ'ব সেইটো বস্তু আপোনালোকে কেনেকৈ ইমেজিন কৰিব চাব, মই এতিয়া দেখাম। এতিয়া চাওক হাতখন সদায় এনেকৈ আমাৰ মুভ হয়, চাওক। ইয়াতে এণ্ড হ'ব, মানে আমাৰ যিটো এলব'। এতিয়া চাওক এইখনো এনেকৈ, মানে আমাৰ ঘড়ীৰ কাঁটা যেনেকৈ ঘূৰে ন, আপোনালোকে যদি অবজাৰ্ভ কৰে আজি আপোনালোকে নিজৰ হাতখন চাব, তেনেকুৱা হয় ক্লকৱাইজ বা এণ্টি ক্লকৱাইজ যি কয় আৰু। চাওক ভৰি, এইটো ধৰি লওক আমাৰ 6 আৰু কি বোলে 7 আৰু 8 হেডটো। চাওক ভৰিখন যদি আমি অলপমান এইফালে পিছফালে লৈ যাওঁ, তেতিয়া কেনেকুৱা হ'ব। খোজকাঢ়োঁতেতো আমাৰ তেনেকুৱা বেণ্ড হয়ে ন, যিটো জইন থাকে। গতিকে এইবিলাক বস্তু আপোনালোকে অবজাৰ্ভ কৰিব লাগিব, দেখিলে। যেতিয়া আমি আগফালে খোজকাঢ়োঁ কেনেকুৱা হ'ব, গতিকে এনেকৈ বস্তুটো মুভ হয়। এতিয়া আমি যেতিয়া ফ্ৰী হেণ্ড ড্ৰ কৰিম, অলৰেডি আমি বস্তুখিনি মেজাৰমেণ্ট আমি ইমেজিনাৰী বস্তুটো লৈ লৈছোঁ মই, যে ইমান যদি আপাৰ বডি ইমান হয়, লৱাৰ বডি ইমান দীঘল হ'ব। চাওক ষ্টিক ফিগাৰ মই কোনো ধৰণৰ মেজাৰমেণ্ট আমি তেনেকৈ জাষ্ট আপোনালোকক দেখাবৰ বাবে বস্তুখিনি দেখাই দি আছোঁ। চাওক এতিয়া চাওক, এতিয়া মই 8টা হেড বনাই এনেকৈ থকা নাই নহয়, ইয়াতো চাব ডাইৰেক্টলি বনাইছোঁ। ইয়াতো আমাৰ মেজাৰমেণ্ট পাৰফেক্টে ওলাব। কিয়? কাৰণ মই যিখিনি মেজাৰমেণ্ট হয়, যিখিনি বেচিক্স হয়, সেইখিনি মই জানো। গতিকে আপোনালোকেও পাৰিব। ফ্ৰী হেণ্ড আপোনালোকে প্ৰেক্টিছ কৰিব। ফাৰ্ষ্ট বেচিকখিনি কেইবাৰমান প্ৰেক্টিছ কৰি লওক, যাতে মেজাৰমেণ্টখিনি ক্লিয়াৰ হৈ যায়। আপাৰ বডি, লৱাৰ বডি মই আগতেও কৈছোঁ, লাষ্ট ক্লাছতো কৈছোঁ। এইখিনি বস্তু হৈছে বেচিক কনচেপ্ট। এইখিনি বস্তু যদি আপোনালোক ক্লিয়াৰ হৈ যায়, তাৰপিছত কোনো ধৰণৰ প্ৰব্লেম নাই। ফ'ৰহেড ইউ বি মানে হৈছে আপাৰ বডি, এল বি মানে হৈছে লৱাৰ বডি।
এতিয়া মই মেজাৰমেণ্টখিনি আপোনালোকৰ মনত থাকিবৰ বাবে আৰু এবাৰ কৈ দিম। আমি কোনকেইটা হেডত মানে কোনটো হেডত কি বস্তু পাওঁ জাষ্ট এক্সপ্লেইন কৰি দিম বস্তুটো। এতিয়া ড্ৰ নকৰোঁ, লাষ্টত যাতে আপোনালোকৰ মনত ৰৈ যায়। তো আমি হেডটো আহে প্ৰথমতে ফাৰ্ষ্ট হেডত। ছেকেণ্ডত আমি কি পাওঁ, নেকটো কিমান হ'ব, শ্বল্ডাৰ ক'ত ষ্টাৰ্ট হ'ব, ৰাইট? কিমান নেকটো দীঘল হ'ব, 70-30, এইখিনি বেচিক্স। মানে ধৰি লওক অলপমান কেতিয়াবা কিবা 35ও হৈ যাব, কাৰণ আপুনি ফ্ৰী হেণ্ড ড্ৰ কৰিম ন। গতিকে এইখিনি বস্তু আপোনালোকে ইমান একুৰেচিত যাব দৰকাৰ নাই যে 70-30 কৈছোঁ মানে মই 70-30 হ'ব। কিছুমানত চাবচোন আপোনালোকে অবজাৰ্ভ কৰিব, গলটো কিছুমানৰ দীঘল থাকে অলপ, কিছুমানৰ অলপ চুটি থাকে। গতিকে অলপ চলপ ডিফাৰেঞ্চ থাকি যায়, কিছু মানে চবৰে ছেম নহয় ন। ৰিপ কেছটো ক'ত এণ্ড হ'ব আমাৰ, এইখিনি বস্তু জানিব লাগিব ন। গতিকে এইবিলাক বস্তু আপোনালোকে প্লিজ অলপ ভালকৈ ডিটেইলত ষ্টাডি কৰি ল'ব। নেক্সট যেতিয়া আপোনালোকে আমি এডভান্স লেভেলত কাম কৰিম, তেতিয়া এইবিলাক বস্তু কামত আহিব। আমি যিকোনো বস্তু শিকোঁতে আমি সদায় আমি যদি ABCD নাজানিলোঁ হয়, এতিয়া আমি A for এপল এইবিলাক বস্তু, A for B for বানানা, D for ডগ, এইবিলাক বস্তু আমি গম নাপালোঁ হয় ন। গতিকে আমাৰ বেচিক্সটো সদায় ইম্পৰ্টেণ্ট, চ' বেচিক্সত গুৰুত্ব দিব। ABCD নজনাকৈ আমি আৰু চেণ্টেঞ্চ যদি লিখিব গ'লোঁ হয় ডাইৰেক্টলি, তেতিয়াতো আমাৰ কি হ'ল, আমি নোৱাৰিলোঁ হয়। ঠিক তেনেকৈ আৰ্টৰ ক্ষেত্ৰতো তেনেকুৱাই। এটা আহিব আমাৰ নি। এইখিনি আপোনালোকে কেইবাৰমান প্ৰেক্টিচ কৰিলে বস্তুখিনি মনত ৰৈ যাব লাইফ টাইমৰ বাবে। কাৰণ বহুতে মোক কৈ থাকে কি বুলি কয়, দাদা বা ছাৰ ফিগাৰেটিভ ড্ৰয়িং কৰিব বহুত টান লাগে, নোৱাৰোঁ। কেতিয়াবা কি হয়, কি বুলি কয়, মূৰটো দীঘল হৈ যায়, ওপৰ পাৰ্টটো দীঘল হৈ যায়, তলৰ পাৰ্টটো চুটি হৈ যায়। গতিকে কাৰণ আপোনালোকে বস্তুটো কি হয়, ডাইৰেক্ট আপোনালোকে ৰেফাৰেঞ্চটো চাই কিনে ড্ৰয়িং কৰে, সেইটো আমাৰ নহয়। ফাৰ্ষ্টতে আমি তাৰ যিখিনি বেচিক্স আছে সেইখিনি বস্তু ক্লিয়াৰ কৰিব লাগিব। এই বস্তু আমাৰ বহুত কলেজতো নিশিকায় বাৰু, সেইটো এটা প্ৰব্লেম হৈ যায়। চ' মই ভাবোঁ বেচিক্সটো আমি যদি ভালকৈ শিকি লওঁ, পিছত আমাৰ কাৰণে টেনশ্যন নাই। এডভান্সটো আমি কৰিব পাৰিম, নিজে কৰিব পাৰিম। কাৰণ সৰুতে যেতিয়া আমাক সৰুতে যিটো বেচিক্সটো আমাক শিকাইছিলে ABCD, সেইটোতো আমি সৰুতে শিকিছিলোঁ ন, তাৰ ইউজ এতিয়াও হৈ আছে। গতিকে ছেম আমাৰ আৰ্টৰ ক্ষেত্ৰত আমি যদি বেচিক্স যদি কলেজত আমাক চব কলেজত শিকালেহেঁতেন, কি আমি চবেই পাৰিলোহেঁতেন, মানে চবেই পাৰিলেহেঁতেন, মানে চবৰ বাবে ইজি হৈ গ'ল। কিন্তু চবৰ বাবে ইজি নহয়, এইটো এটাই আমাৰ নিগেটিভ পইণ্ট বুলি মই ক'ব বিচাৰোঁ আৰু। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় বেচিক্সটো। চ' চাই থাকিব মোৰ ভিডিঅ'।